হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই চেনেল। এছকানলাইন প্লেটফৰ্মলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ SSLC 2024 আহিবলগীয়া জেনেৰেল মেথছৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট 60+ MCQ কুৱেশ্যন ডিছকাশ্যন কৰিম। ইয়াৰ আগতে ক'ব বিচাৰিছোঁ, যদি মোৰ চেনেলত পোনপ্ৰথমবাৰ চাই আছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা। ব'লা তেনেহ'লে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আমাক দিয়া আছে, যদি m n-ৰ ঘনমূল হয় তেন্তে n-ৰ মান অপশ্যন 4টা আছে। অপশ্যন A √m, অপশ্যন B 3√m, অপশ্যন C m³ আৰু অপশ্যন D m²। অপশ্যন 4টিৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন C। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। অপশ্যন চিটো আমি ইয়াত লিখি দিছোঁ। Question number 2, 0.00064 পাৰমাণৱিক ৰূপটো হ'ল, 4টা অপশ্যন আছে, তাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন C। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। আমি ইয়াতে অপশ্যন চিটো লিখি দিছোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ? অপশ্যন A 256, অপশ্যন B 169, অপশ্যন C 546 আৰু অপশ্যন D 754। অৰ্থাৎ ইয়াতে এইটো কোৱা হৈছে, কোনো এটা অযুগ্ম সংখ্যাক বৰ্গ কৰিলে আমি ইয়াত থকা এটা যিকোনো এটা সংখ্যা পাম। এই 4টাৰ ভিতৰত যিকোনো এটা হ'ব। গতিকে ইয়াত অপশ্যন বিটো হ'ব শুদ্ধ আনচাৰ। অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ আনচাৰ। কাৰণ 13টোক যদি আমি বৰ্গ কৰি দিওঁ 169 পাম আৰু 13টো এটা অযুগ্ম সংখ্যা। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? অপশ্যন 4টিৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ 572। কুৱেশ্যন নম্বৰ 5, 3√8 + 3√7 + 3√64 মান হ'ব? অপশ্যন 4টিৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কি হ'ব? তোমালোকে জানিলে জনাই দিবা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ আনচাৰ 9। আৰু 9টো কেনেকৈ হৈছে? আমি যদি 8ক ভাঙি চাওঁ কেনেকৈ হ'ব? 2³ আৰু যদি 27ক ভাঙি চাওঁ এইটো হ'ব আমাৰ কিমান? 3³ আৰু 64ক যদি ভাঙি চাওঁ কিমান হ'ব? 4³। গতিকে কিউব চব বাদ দিয়া, 2 3 প্লাছ কৰিলে 5, 5 + 4 = 9। গতিকে 9 আছে, অপশ্যন ডিত আছে। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। কুৱেশ্যন নম্বৰ 6, তলৰ কোনটো পৰিমেয় সংখ্যা? এইটো আমি সকলোৱে জানো কোনটো হ'ব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি √3/√27। ৰুট কেঞ্চেল কৰিলে আমি 3/27টো এটা পৰিমেয় সংখ্যা পাই আছোঁ। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব? অপশ্যন 4টা আছে, ইয়াৰ প্ৰতি শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। গতিকে অপশ্যন চিটো হ'ব 1/7টো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। কুৱেশ্যন নম্বৰ 8, দিয়া আছে লসাগু 672 = 72 হ'লে গসাগু 672 = what? লসাগু আৰু গসাগু তোমালোকে নিশ্চয় উলিয়াব জানা। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কি? অপশ্যন এ 6। গতিকে অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। আৰু এইটো কেনেকৈ কৰিব লাগে নিশ্চয় জানাই, তথাপি মই কৰি দিছোঁ এবাৰ চোৱা। আমি যদি এই সংখ্যা দুটাক পূৰণ কৰি দিওঁ, a × b আছিল ফৰ্মুলাটো, a × b ডিভাইডেড বাই আমাক যিহেতু কি ওলাব দিছে লসাগু, গসাগু উলিয়াব দিছে, আমি এইচটো ইয়াত ৰাখিম। আমাৰ ফৰ্মুলাটো আছিল a × b
ডিভাইডেড বাই যেহেতু এইচটো আমি বাওঁহাতে ৰাখিছোঁ গতিকে তলত হ'ব এল এলৰ মান আমাক দিয়া আছে কিমান 72 গতিকে 7 হৰণ কৰি দিলে কিমান পাম 1 1 * 6 = 6 6টো হ'ব শুদ্ধ আনসাৰ 6টো আছে অপশ্যন এত গতিকে অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ আনসাৰ কোৱেশ্চন নম্বৰ 9 আলফা আৰু বিটা px = x² + x + 1 বহুপদটোৰ শূন্য হয় তেন্তে 1/α + 1/βৰ মান হ'ব অপশ্যন 4টা আছে এর ভিতরে ইয়ার শুদ্ধ আনসারটি হ'ব অপশ্যন বি গতিকে অপশ্যন বিটো হবে এর শুদ্ধ আনসার -1 কোৱেশ্চন নম্বৰ 10 তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব অপশ্যন 4টিৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটি হ'ব এটো কমন কোৱেশ্চন হয় তোমালোকৰ কিতাপৰ পৰা দিয়া হৈছে এর শুদ্ধ আনসার হ'ব অপশ্যন এ 19² কোৱেশ্চন নম্বৰ 11 px = 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব অপশ্যন 4টা আছে তাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটি হ'ব অপশ্যন ডি 5/3 অপশ্যন ডি হ'ব কোৱেশ্চন নম্বৰ 12 n² আৰু n+1² এর মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল অপশ্যন এ n³ অপশ্যন বি টুৱাইছ n অপশ্যন সি n+1 আৰু অপশ্যন ডি n² এর শুদ্ধ আনসারটি হ'ব অপশ্যন বি টুৱাইছ n অপশ্যন বি টো হবে এর শুদ্ধ আনসার নেক্সট কোৱেশ্চন 18² আৰু 19² এর মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াৰ শুদ্ধ আনসারটি হ'ব অপশ্যন বি 36 আৰু এইটো কেনেকৈ কৰিছিল আমি তোমালোকৰ r2ৰ আগত এটা ফৰ্মুলা দিয়া আছে সেই ফৰ্মুলা মতে কৰিবা তোমালোকে এইটো নেক্সট কোৱেশ্চন নম্বৰ 14 3 125 + 3 216 এর মান হ'ব এটো আমি আগত এটা কোৱেশ্চন কৰিছিলো কোৱেশ্চন নম্বৰ 5 তাৰ নিচিনা হ'ব গতিকে তেনেকৈ কৰিলে আমি ইয়াত শুদ্ধ আনসারটো পাম 125 মানে কিমান পাইছো 5³ আৰু 216 মানে পাইছো 6³ গতিকে 11 অপশ্যন বি আছে গতিকে অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ আনসার কোৱেশ্চন নম্বৰ 15 fx = 5x² - 13x + k বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হলে k এর মান কিমান হ'ব ইয়াৰ শুদ্ধ আনসারটি হ'ব অপশ্যন বি 5 নেক্সট কোৱেশ্চন 0 -4 -8 -12 সমান্তর প্রগতির 26তম পদটো হল অপশ্যন 4টা আছে ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটি হ'ব অপশ্যন সি 104 সরি এটো অপশ্যন বি হ'ব -100 হ'ব অপশ্যন বি কোৱেশ্চন নম্বৰ 17 ত্ৰিভুজ ABC BP লম্ব AC আৰু ত্ৰিভুজ ABC angle B = 90 ডিগ্ৰী যদি AB = 5.7 cm BD = 3.8 cm CD = 5.4 cm হয় তেনেহলে BC এর মান হ'ব অপশ্যন 4টা আছে ইয়াৰ পিছত ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশ্যন সি অপশ্যন সি তো আছে 8.1 গতিকে অপশ্যন সি টো হবে ইয়াৰ শুদ্ধ আনসার নেক্সট কোৱেশ্চন 4 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত বিভক্ত কৰা বিন্দুটো হল অপশ্যন 4টা আছে ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশ্যন এ 7 আৰু 3 গতিকে অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ আনসার যে স্টুডেন্টস গোটেইকেইটা কোৱেশ্চন তোমালোকৰ 2015 পৰা আৰম্ভ কৰি 2022 লৈ অহা কোৱেশ্চনৰ পৰা লোৱা হৈছে গতিকে তোমালোকৰ বাবে ইয়াৰ পৰা কমন আহিব বুলি মই ক'ব পাৰো কোৱেশ্চন নম্বৰ 19 9x² - 9x² a - 9tan² a = what
ইয়াত শুদ্ধ আনসাৰটো হ'ব চাৰিটা আছে অপশ্যন তাৰপিছত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি 9 গতিকে অপশ্যন বিটো হ'ব শুদ্ধ আনসাৰ আৰু এইটো আমি কেনেকৈ কৰিছোঁ 9 sec স্কোয়ার আমি ইয়াৰ পৰা 9 কমন লৈছোঁ ইয়াত থাকিব sec স্কোয়ার a minus tan স্কোয়ার a ইয়াত থাকিব 9 tan স্কোয়ার a plus sec স্কোয়ার a plus tan স্কোয়ার a এতে মাইনাস আছিল tan স্কোয়ার a minus sec স্কোয়ার a ইয়াৰ সূত্ৰটো হ'ব কি ইকুয়াল টু 1 গতিকে কিমান পাইছো 9 * 1 ইকুয়াল টু 9 9 কত আছে অপশন বি আছে গতিকে অপশন বি টো ইয়াৰ শুদ্ধ আনসার কোশ্চেন নাম্বার 20 যদি এটা বিন্দু পি এর পৰা অকেন্দ্ৰযুক্ত এটা বৃত্তৰ পি আৰু পি বি স্পৰ্শক কেডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে পি ও ইকুয়াল টু কিমান হ'ব অপশন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশন এ 50 গতিকে অপশন এ টো শুদ্ধ আনসার আৰু এইটো 10.2 ৰ 3 নম্বৰ কোশ্চেনত আছে চাগে কোশ্চেন নম্বৰ 21 এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এটো ডাইৰেক্ট কোশ্চেন হয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ 2 একক নেক্সট কোশ্চেন গসাউ 306657 ইকুয়াল টু 9 হলে লসাগু 306657 এর মান হবে এটো তোমালোকে আগতে এনেকুৱা এটা কোশ্চেন কৰিছিলো যাৰ আনসাৰ আছিল 6 হাই কোশ্চেনটো নিচিনা ইয়াৰ আনসাৰ হ'ব এটো আমি যদি সমাধান কৰো কেনে কৰিম চোৱা আমাৰ সূত্ৰটো আছিল a * b ডিভাইডেড বাই যেহেতু আমাক কি লাগে এবাৰ লসাগু লাগে গতি l টো আমি ইফালে ৰাখিম আৰু h টো তলত ৰাখিম ইয়াতে চোৱা r মান দিয়া আছে 306 ইনটু b ৰ মান দিয়া আছে 657 আৰু h দিয়া আছে আমাক 9 9 এর যদি কাটি দিও 306 এর যাব 3 বার থাকিব 3 3 আর 6 36 36 এর 9 যাব 4 বার এতিয়া আমি পালো 34 * 57 657 এই দুটা যদি আমি ইনটু কৰি দিও পাইছো 22338 গতিকে 22338 কত আছে অপশন এ ত আছে গতিকে অপশন এ টো হ'ব ইয়াৰ শুদ্ধ আনসার অপশন এ 22338 কোশ্চেন নাম্বার 23 px equal to x square minus 3a minus 1 into x minus 1 বহুপদটোৰ এটা শূন্য 1 হলে এর মান হ'ব অপশন চাৰিটা আছে ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন ডি গতিকে অপশন ডি টো হ'ব ইয়াৰ শুদ্ধ আনসার 1 কোশ্চেন নাম্বার 24 পত্যগৰৰ আয়তন 27 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মোৰে সংযোগ কৰা হল আয়তীয় ঘনকটোৰ মোট পৃষ্ঠকালি হ'ব অপশন চাৰিটা আছে ইয়াৰ ভিতৰত অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন সি 90 মিটাৰ স্কয়ার গতিকে অপশন সি টো হ'ব ইয়াৰ শুদ্ধ আনসার নেক্সট কোশ্চেন 25 2 tan স্কয়ার 45 প্লাস cos স্কয়ার 30 minus sin স্কয়ার 60 এর মান হবে এটো ভেরি ইম্পর্টেন্ট কোশ্চেন এর শুদ্ধ আনসারটো হবে অপশন বি 2 গতিকে অপশন বি টো হবে এর শুদ্ধ আনসার নেক্সট কোশ্চেন নাম্বার 26 6 cm 8 cm 10 cm ব্যাসার্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হল নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব অপশন চাৰিটা আছে ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি 12 cm গতিকে অপশন সি টো হ'ব ইয়াৰ শুদ্ধ আনসার কোশ্চেন নাম্বার 27 এটা শ্রেণী অন্তরাল লট শ্রেণীসূচক 17.5 শ্রেণী উচ্চ সীমা 25 হলে নিম্ন সীমা হ'ব
ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি 10 গতিকে অপশ্যন ডি টো হ'ব ইয়াৰ শুদ্ধ আনসাৰ আৰু এটো কেনেকৈ কৰিছে চোৱা আমাক ওলাব আছে নিম্ন সীমা গতিকে নিম্ন সীমাৰ দ্বাৰা ধৰিলো নিম্ন সীমা ইকুৱেল টু উচ্চ সীমা প্লাস নিম্ন সীমা আমি ইফালে ৰাখিছো ইয়াতে হ'ব 2 ইয়াতে থাকিব শ্ৰেণী উচ্চ সীমা আৰু ইয়াতে থাকিব শ্ৰেণী অন্তৰালৰ সূচক ফৰ্মুলাটো কোৱেশ্চন নম্বৰ 28 এটা ঘনকৰ দিক 1.2 সেন্টিমিটাৰ হলে ঘনকৰ আয়তন হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন 4টা আছে তাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব ঘনকৰ দিক যদি 1.2 সেন্টিমিটাৰ হয় ঘনকৰ আয়তন মানে কি l কিউব কৰি দিয়া গতিকে l কিউব কৰিলে আমি ইয়াৰ পাই আছো মানে l এর মান আমাক দিয়া আছে 1.2 এটো যদি আমি কিউব কৰি দিও কিমান পাম 1728 যেহেতু এটাৰ আগত পয়েন্ট আছে এটা আমি পয়েন্ট দিছো ইয়াতে কিউব থাকিলে তিনটাৰ আগত পয়েন্ট দিব লাগে গতিকে 1.728 কৰবাত অপচনত আছে অপশ্যন সি ত আছে গতিকে অপশ্যন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 29 এটা গোলকৰ পৃষ্ঠকালি তাৰ আয়তনৰ সমান হলে গোলকটোৰ ব্যাসাৰ্ধ হ'ব অপশ্যন এ ত আছে 2 একক অপশ্যন বি 3 একক অপশ্যন সি 12 একক আৰু অপশ্যন ডি 10 একক গতিকে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি 3 একক অপশ্যন বি হ'ব কোৱেশ্চন নম্বৰ 30 x² - 5 বহুপদটোৰ শূন্য দুটাৰ যোগফল হ'ব অপশ্যন এ 0 অপশ্যন বি 5 অপশ্যন সি -5 আৰু অপশ্যন ডি √5 অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন এ 0 সৰি ষ্টুডেন্টস আজিৰ ভিডিঅ'ত মই তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট MCQ 30টা মান ডিসকাশন কৰিলো আৰু ইয়াৰ পিছৰ ভিডিঅ'ত পিছৰখিনি ডিসকাশন কৰিম বুলি আজিলৈ সামৰিলো থ্যাংক ইউ ধন্যবাদ